হেল্ল' দোস্ত, মই আপোনালোকক দেখাই আছিলোঁ যে 8টা কিচেন ৰুমৰ কণ্টেইনাৰ 40 ফুটীয়াটো এইটো চক আজি সম্পূৰ্ণ হৈ গ'ল। ঠিক আছে, এইটো লোড হৈ যাব। এই তলতটো আমাৰ কিচেনৰ কাৰণে বস্তু থ'বৰ কাৰণে দুটা ষ্টেপ বনাই দিয়া হৈছে, চাইছেনে? এই দুটা তাৰ ওপৰত ইয়াতে ভাত বনাব। ঠিক আছে, ইয়াতে ভাত বনাব, এই জেগাখিনি ভাত বনাব এইটো টেবুলটোত। ঠিক আছে, এই টেবুলটোত ভাত বনাব। বনোৱাৰ পিছত কি হ'ল, আমি দুটা ইয়াতে এই ধৰণে কোণাকৈ ষ্টেপ বনাই দিছোঁ। চাওক কি ধুনীয়াকৈ, চাইছেনে? ইয়াতে আপোনাৰ হালধি মছলা ইত্যাদি কৰি দুই জেগাত থ'ব পাৰিব। ঠিক আছে, এটুকুৰাটো তাতো আমি দুটা ষ্টেপ বনাই দিছোঁ ত্ৰিভুজ কৰি। ঠিক আছে, সৰুকৈ দুখন ত্ৰিভুজৰ টেবুল বনাই দিছোঁ। ঠিক আছে, প্লাছ আপোনাৰ এইখন দেখিছে নহয়, এইখন ফেন, ৱাল ফেন। ঠিক আছে, এই জেগাখিনিত লাগিব। চাওক এইটো ৱাল ফেনৰ আমি ষ্টেণ্ডটো তাত স্ক্ৰু মাৰি ফিক্স কৰি পঠাইছোঁ, চাইছেনে? এইটো ৱাল ফেনৰ আপোনাৰ ৱাৰটো। ঠিক আছে, ইয়াতে প্লাছ আমি ভাত বনালে হিট হ'বৰ কাৰণে, হিট নহ'বৰ কাৰণে এখন এডজাষ্ট ফেনো লগাই দিছোঁ যাতে ধোঁৱাটো বাহিৰলৈ যায়। ঠিক আছে, প্লাছ আপোনাৰ ইয়াত খাবৰ কাৰণে আমি লম্বাকৈ এটা টেবুল বনাই দিছোঁ। মই আগৰ ভিডিঅ'ত আপোনালোকক দেখাইছিলোঁ। টেবুলটো বনাই হৈ গ'ল, ৰেডি হৈ গ'ল চবতে। এই টেবুলটো বহি ভাত খাব। ঠিক আছে, প্লাছ আপোনালোকে চাব পাৰে সম্পূৰ্ণ একেধৰণে চব ক্লিয়াৰ হৈ গ'ল। চাওক আপোনালোকে, এইটো হৈ গ'ল, চাইছেনে? ছেইম টাইপৰ সেইটো দুটা ষ্টেপ দিছোঁ, সেইখন ফেন দিছোঁ, সেইটো ৱাল ফেনৰ কাৰণে ৱাৰ উলিয়াই থৈছোঁ, ষ্টেণ্ড লগাই দিছোঁ। প্লাছ আপোনাৰ এইটোৰো একেই হৈছে। চাওক আপোনালোকে, এইটো চাইছে, এইখন টেবুলখন লগাই দিছোঁ ইয়াত লম্বাকৈ, চাইছে নহয়? এখন টেবুলখন, এইখন ৱাল ফেনখন, প্লাছ আপোনাৰ এইটো টেবুলটো ভাত বনোৱা টেবুলটো, এইটো মছলা থ'বৰ কাৰণে দুটা টেবুল এক্সট্ৰাকৈ কোণাকৈ উলিয়াই দিছোঁ ত্ৰিভুজ কৰি। প্লাছ আপোনাৰ চাব পাৰে গোটেইকেইটা এনেধৰণে সম্পূৰ্ণ হৈ গ'ল। আজি লোড হ'ব তাৰ আগত মই আপোনালোকক দেখাই দিছোঁ। এইটো হৈ গ'ল, চাইছে? এইভাগে চাওক, সেইটো কোণাত টেবুল, এইটো টেবুল, সেইখন ফেনখন, এই ৱালত এইটো পজিশ্যনটো। ঠিক আছে, সেইখন এডজাষ্ট ফেন গৰম নহ'বৰ কাৰণে ৰুমটো। ঠিক আছে, সম্পূৰ্ণ গোটেইকেইটা হৈ গ'ল। এইটো আপোনালোকে চাব পাৰে ছেইম টাইপৰ এখন টেবুল, এইটো ৱাশ্বিংটোত, এইটো এডজাষ্ট ফেন এখন, এইটো ইয়াতে এডজাষ্ট ফেন লাগিব, ইয়াতে ষ্টেণ্ডটো লগাই দিয়া হৈছে। ঠিক আছে, চিং এটাও লগাই দিয়া হৈছে। ঠিক আছে, প্লাছ আপোনাৰ এইটোও চাব পাৰে, এইটো ছেইম টাইপৰ, এইটোও হৈ গৈছে এনেকৈ ধৰণে। এইটো চিংটো লগাই দিছোঁ, চিংটোৰ ভিতৰত আমি ফেনৰ ৱাল ফেনটো বহাই থৈছোঁ, সেইটো চাব পাৰে। এইপিনে এইটো চাব পাৰে। ঠিক আছে, প্লাছ আপোনাৰ এইটো ছেইম টাইপ আপুনি গোটেইকেইটা মই আপোনালোকক দেখাইছোঁ, ইয়াত একো বাকী নাই, সম্পূৰ্ণ আমি যোগাৰ দি পঠিয়াইছোঁ। ঠিক আছে, চাওক আপোনালোকে, ইয়াতে ফেনখন লাগিব। ঠিক আছে, সম্পূৰ্ণ প্ৰত্যেকটোতে এটা চিঙত ফেন আছে, আপোনালোকে চাইছে নিজে। ঠিক আছে, এইটো এটা লাষ্ট হয়, চাইছে? এইটো 8 নম্বৰত, এইটো চিংটোত লাগি আছে ফেনখন, প্লাছ আপোনাৰ এইটো এডজাষ্ট ফেনটো লাগি আছে, প্লাছ এই দুটা দিলোঁ, মই আপোনালোকক দেখুৱাইছিলোঁ আগতে। প্লাছ আপোনাৰ মেইন ছুইচ প্ৰত্যেকটো ৰুমতে দিয়া হৈছে এই ধৰণে, চাই লওক। এইটো মেইন ছুইচ, প্লাছ বেড ছুইচ, ৱাল ছুইচ চব আছে। ঠিক আছে, এইটো বহি ভাত খাব, ইয়াতে বহি ভাত খাব। এখন টেবুলো ফল্ডিং টাইপৰ, চাওক আপোনালোকক মই দাঙি দেখাই দিছোঁ। ঠিক আছে, এইখন হ'ল ফল্ডিং টাইপ টেবুল। ঠিক আছে, চাওকচিনে? এখন ৱালত এনেকৈ জপাই থৈ দিব পাৰে। ঠিক আছে, এই টেবুলখন এনেকৈ ৱালত জপাই থৈ দিব পাৰে, খোৱা টাইমত এনেকৈ বহাই ল'ব পাৰে। ঠিক আছে, এইখন ফল্ডিং, এইখন এনেকৈ জপাই থৈ দিব, তেতিয়া স্পেচটো বেছি পাব। পিছত আপোনাৰ এনেকৈ বহাই দিব, খোৱাৰ টাইমত খাই বৈ এদায় হোৱাৰ পিছত ইয়াক খাৰা কৰি থ'ব। ঠিক আছে, আজি ব্লগটো ইমানটোৱে, ধন্যবাদ।